ট্ৰেডিং কেলেংকাৰীত জড়িত থকাৰ অভিযোগত হাইলাকান্দিত আটক 2 অভিযুক্ত। হাইলাকান্দি চহৰত ঘূৰি ফুৰা অৱস্থাত ৰাইজে আটক কৰি আৰক্ষীক হস্তান্তৰ কৰে। আটক হোৱা 2 অভিযুক্ত ক্ৰমে বিশাল দাস আৰু অৰিন্দম ভট্টাচাৰ্য। আটক 2 প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাৰ নাগৰিক। ইয়াৰে অৰিন্দম ভট্টাচাৰ্য আইনজীৱী বুলি জানিব পৰা গৈছে। যোৱা 2 মাহ পূৰ্বে হাইলাকান্দিত 16 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল দীপাঞ্জন নাথ নামৰ এজন যুৱক। তেওঁৰ লগতে জড়িত আছিল ত্ৰিপুৰাৰ পাৰ্থপ্ৰতিম দেৱনাথ নামৰ আন এজন যুৱক। আৰু আজি পাৰ্থপ্ৰতিমে ব্যৱহৃত TR01 BW0400 নম্বৰৰ এখন বিলাসী বাহনত এই দুগৰাকীক হাইলাকান্দিত ঘূৰি ফুৰা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক গতাই দিয়ে। লগতে জব্দ কৰিছে TR01 BW0400 নম্বৰৰ হোণ্ডা চিটি বাহনখন। আজিৰ পৰা 2 মাহ আগত থানাত কেছ হৈছিলে প্ৰিন্সাপ ট্ৰেডিঙৰ নামত, যোনটো হাইলাকান্দিৰ এটা ল'ৰা জড়িত আছিলে আমাৰ দীপাঞ্জন নাথ বুলি, আৰু যোনটো মেইন ল'ৰা আছিলে আগৰতলাৰ পাৰ্থপ্ৰতিম নাথ। আজি কি হৈছে, 2 মাহ আগত কেছ হৈছিলে, সেইটো জেলত আছিলে দীপাঞ্জন বুলি ল'ৰাটো। তাৰপিছত আজি 1.5 মাহ পিছত আজি ষ্টেচন ৰোডৰ ওচৰত আমাৰ যিমান হাইলাকান্দিৰ মানে ৰাইজৰ টকা লৈ গৈছিলে, কোনোবাই চিনি পাইছে আৰু সিহঁতক তাৰ গাড়ীখন চিনি পাইছে, তাৰ পাৰ্থ যোনটো গাড়ী লৈ পেলাই আহে সদায়, তো এইটো গাড়ী চিনি পাই পেলাই তাৰ পিছে পিছে গৈ পেলাই তাক ধৰিলে। ধৰাৰ পিছত তাৰ গাড়ীখনত তাৰ সি নাছিলে, বাট তাৰ লগৰে মানুহ 2জন আছিলে, তাক ধৰিলে। এতিয়া ধৰি পেলাই পুলিচত কমপ্লেইন জনালে, পুলিচে আহি পেলাই ৰিকভাৰী কৰিলে সিহঁতক। এতিয়াতো আমি থানাত আহিছোঁ, সেইটো লৈ পেলাই আগতে যিখিনি ইনকুৱাৰী আছে কৰি পেলাই আমাৰ যিমান সোনকালে ন্যায় বিচাৰটো কৰি দিব লাগে। হ'লেতো যোনজনক আজি ধৰিছে আপোনালোকে থানাত ইতিমধ্যে সমজাই দিছে, সেইজন ট্ৰেডিঙৰ লগত জড়িত আছিল নেকি? সেইটো ট্ৰেডিঙৰ লগত তাৰ যোনটো কিবা ল'ৰা এটা আছিলে, তাৰ যোনটো গাড়ী চলাইছিলে, সি লগতে আহিছিলে বহুতবাৰ। তো সি আছে, আমিতো ইমান গম নাপাওঁ, আমি ইমান চিনি নাপাওঁ তাক, কিয় সি তাৰ লগতে আহিছিলে। বাট সি জড়িত আছেতো 100%, নহ'লেতো আগতে কেনেকৈ আহিলে হয়। বাট তাৰ লগত আৰু কিমান মানুহ আহিছে আমি গম নাপাওঁ, কিন্তু পুলিচ ইনকুৱাৰী কৰি এতিয়া ওলাই আহিব। আমি যিখিনি মানুহ পাইছোঁ গাড়ীত, সেইখিনি মানুহ ধৰাই দিছোঁ, আৰু যদি কোনোবা থাকেও যদি পলাই গৈছে তো সেইটো গম নাপাওঁ। বাট এইখিনি আৰু। হাইলাকান্দিৰ পৰা সুৰজিৎ দে ৰিপৰ্ট, এনি ভাৰত 24।